প্ৰিয় বন্ধু বান্ধৱীসকল, আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ লৈছোঁ। বহুতে হয়তো এই আলোচনাটো জানে বা বুজি পায়, তথাপিও প্ৰকাশ কৰিব নোৱাৰে। মই প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে জানেনে, ইউটিউবৰ জন্ম হৈছিলে বিচাৰি নোপোৱা বস্তু বা নিজৰ ক্ৰিয়েটিভিটিৰ দ্বাৰা কিবোৰ বস্তু আমি সমাজৰ মাজত আগবঢ়াই দিব পাৰোঁ। কিন্তু তাৰ সলনি এতিয়া ইউটিউব এটা ব্যৱসায় মাধ্যম হৈ পৰিছে। যেতিয়া বহুতে ইউটিউব কৰিব লৈছিলে, তেতিয়া তেওঁলোকে মনোৰঞ্জন হিচাপেও বহুতে কৰিবলৈ লৈছিলে। আজি অসম বা পৃথিৱীৰ কিছুমান জেগাৰ ইউটিউবাৰসকল নিজৰ কৰ্মৰ পেচা হিচাপে লোৱাৰ উপৰিও তেওঁলোকে ইউটিউবৰ পৰা যেনেধৰণে ইনকাম কৰিব লাগে তেনেধৰণে যি টি ইনকাম কৰিবলৈ লোৱাৰ পদ্ধতি হিচাপে মাধ্যম হিচাপে বাছি লৈছে তৈলমৰ্দন কৰা বিষয়। তৈলমৰ্দন মানে এনেকুৱা যে গভৰ্ণমেণ্টৰ যিবোৰ ভাল কাম হওক বা বেয়া কামো হওক, তেওঁলোকে কেৱল নিজৰ মুনাফা লাভৰ বাবে তৈলমৰ্দন কৰি থাকে। ইয়াৰ মূল কাৰণ কি জানেনে? চৰকাৰৰ সপক্ষে ক'বলৈ ল'ব, তেতিয়াহ'লে চৰকাৰৰ দৃষ্টিগোচৰ হয়। আৰু বহুতে আজিকালি বিশেষকৈ ভাৰতৰ চৰকাৰখনক বেয়া বুলি ক'বলৈ নিবিচাৰে। তেওঁলোকৰ পাব্লিকেও সমৰ্থন কৰিবলৈ লৈছে। এই ফাইদাটোকে ইউটিউবাৰসকলেও ল'বলৈ লৈছে। তাৰ ফলত কি হৈছে, তেওঁলোকৰ এলগৰিদমৰ বাঢ়ি যায় আৰু ভিউ বহুত বাঢ়ি যায়। তেওঁলোকৰ নিগেটিভ ইম্পেক্টটো কমি যায়। যদি চৰকাৰক সমালোচনা কৰে, তেতিয়াহ'লে তেওঁলোকৰ ইউটিউব চেনেলটো বেণ্ড হৈ যোৱাৰ ভয় থাকে আৰু ৰিস্ক থাকে। তাৰোপৰি এডবোৰ সংৰক্ষণ কৰিবলৈ বা সংগ্ৰহ কৰিবলৈও তেওঁলোকৰ বাবে কঠিনাই হৈ পৰে আৰু ইনকাম গ্ৰ'থটো কমি অহাৰ ভয় থাকে। আৰু তাৰে উপৰিও তেওঁলোকে এই তৈলমৰ্দন কৰি ডাঙৰ ডাঙৰ নেতাসকলৰ লগত ওতঃপ্ৰোত সম্পৰ্ক এটা গঢ়ি তোলে। কাৰণ আজি মেইনষ্ট্ৰীম মিডিয়াক বহুতে বিশ্বাস কৰিবলৈ নোলোৱা হৈছে। যদিও কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মিডিয়া, তথাপিও আজি বহুতে ইউটিউবৰ ওপৰত অকণমান ভৰসা কৰে। সেয়েহে এই ফাইদাটোকে বহু ইউটিউবাৰে ল'বলৈ লৈছে। কিন্তু তাৰ ফলত সমাজৰ ভাল দিশ হ'ব বুলি আমি ক'ব নোৱাৰোঁ। তেওঁলোকে গভৰ্ণমেণ্টৰ ফালৰ পৰা বহু ধৰণৰ এড পায়, ইনডাইৰেক্টলি বহু টকা ইনকাম কৰিব পাৰে আৰু ভাল ভাল প্ৰজেক্টবোৰতো তেওঁলোকে অন্তৰ্ভুক্ত হ'ব পাৰে। সেয়েহে চৰকাৰৰ সপক্ষে থাকি তেওঁলোকে চেনেলটোক বিপদত পেলাব নিবিচাৰে। ইয়াৰ ফলত কিন্তু সমাজৰ ভাল দিশে আগবাঢ়িব বুলি ক'ব নোৱাৰি। কাৰণ তেওঁলোকৰ কাম হ'ব লাগে চৰকাৰে কৰা বেয়া কামতো আঙুলিয়াই দিব লাগে, ভাল কামৰো প্ৰশংসা কৰিব লাগে। তাৰ উপৰি তেওঁলোকে এইবোৰ নকৰি কিন্তু কেৱল তৈলমৰ্দন কৰাহে দেখিবলৈ পোৱা যায়। যদি ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিছে, তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। সমৰ্থন কৰাৰ লগে লগে তেওঁলোকৰ চেনেলটোৰ ৰিস্ক ফেক্টৰবোৰ কমি যায়। তাৰোপৰি তেওঁলোকে বিভিন্ন ধৰণৰ বিজ্ঞাপনবোৰ সংগ্ৰহ কৰিবলৈ লয়। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, চৰকাৰৰ মাধ্যমৰ দ্বাৰা ডাঙৰ ডাঙৰ কোম্পানীসকলৰ বিজ্ঞাপনো তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয়। সেয়েহে চাব যে ইউটিউবৰ পৰা যিমান ইনকাম নহয়, তেওঁলোকে ইনডাইৰেক্টলি বহু টকা ইনকাম কৰি ডাঙৰ ডাঙৰ বিলাসী অট্টালিকাও বনোৱা দেখিবলৈ পোৱা যায়। এয়া তেওঁলোকৰ নিজৰ বাবেহে কৰি আছে, কিন্তু সমাজখনৰ বাবে কৰা নাই। কিন্তু ইয়াৰ ব্যতিক্ৰমী ইউটিউবাৰ আমি দেখিবলৈ পাওঁ বিদেশত, কিন্তু ভাৰতবৰ্ষত